জলবিদ্যুৎ অমুক তমুক এইবিলাক এনে আগত সৰুতে আমি গল্প উপন্যাসত পঢ়া কথা গতিকে এইবিলাক এনে আৰু যিবিলাকে গল্প উপন্যাস লিখে তেওঁলোকে আৰু কৈ থাকে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প কৰক জলবিদ্যুৎ প্ৰকল্প কৰক সাইন্টিফিক্যালি এইবিলাক নহয়গৈ অসমত নদীৰ এটা সোৰ্সো নাই এইবিলাক কিতাপ উপন্যাস গল্পত লিখে ব্ৰহ্মপুত্ৰ এখন ফ্ল্যাট ৰিভাৰ গতিকে ইয়াতে হাইড্ৰো পাৱাৰ জেনাৰেট নহয় এইবিলাক জলবিদ্যুৎ অমুক তমুক এইবিলাক এনে আগত সৰুতে আমি গল্প উপন্যাসত পঢ়া কথা কোনো সোৰ্স নাই ইয়াতে জলবিদ্যুৎ আহিবৰ কাৰণে পাহাৰৰ পৰা পানীটো নামি আহিব লাগিব আৰু তাক আপুনি ড্যাম বনাই জেনাৰেট কৰিব লাগিব এনেকুৱা ফেসিলিটি অৰুণাচলত আছে ভুটানত আছে অসমত কাৰ্বি লাংপি আৰু কপিলি আছিল দুইটাটো আমি বনাই শেষ কৰিলো আৰু কাৰ্বি লাংপি কপিলিয়ে বনাব পাৰে 200 মেগাৱাট আমাক লাগিব 2035 চনলৈকে আজি আমাৰ হাতত থকা পাৱাৰ প্লাস 5000 ইট ইজ এ গেম অফ 7 to 8000 মেগাৱাটছ পাৱাৰ গতিকে এইবিলাক এনে আৰু যিবিলাকে গল্প উপন্যাস লিখে তেওঁলোকে আৰু কৈ থাকে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প কৰক জলবিদ্যুৎ প্ৰকল্প কৰক সাইন্টিফিক্যালি এইবিলাক নহয়গৈ অসমত মই এটোৱে কৈছো যে অসমত জলবিদ্যুৎ প্ৰকল্প কৰাৰ সুবিধাই নাই উই ডোন্ট হ্যাভ সোর্স আফটার কপিলি এন্ড কাৰ্বি লাংপি সুবিধা থাকিলে ডেফিনেটলি কৰিব পাৰি কিন্তু সুবিধাই নাই আমাৰ সোর্সে নাই